নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই বাদুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লেন শিক্ষা নামৰ ইউটিউব চেনেলত য'ত নেকি আমি অসম কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছোঁ গতিকে আহক আজি মই পুনৰ এটি ছুটিকৈ ভিডিঅ' লৈ আহিছোঁ গতিকে আপোনালোকে জানেনে যে 2026 বৰ্ষত এই বছৰত আমাৰ অসমৰ পৰা মুঠ 5জনে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সেইসকল ব্যক্তিগৰাকী হ'ল কবীন্দ্ৰ বৰখাস্ত্ৰীয় যি নেকি পাব্লিক ছাৰ্ভিচত তেখেত আছিল আৰু পাব্লিক ছাৰ্ভিচত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয়ত আছে যোগেশ দেউৰী এগ্ৰিকালচাৰ চেৰিকালচাৰৰ লগত তেখেত জড়িত গতিকে এগ্ৰিকালচাৰ চেৰিকালচাৰ দুয়োটাই হ'ব এগ্ৰিকালচাৰ চেৰিকালচাৰৰ লগত তেখেতে জড়িত আৰু তেখেতে এই বিভাগত পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নামাত্ৰিত আছে আপোনালোকৰ নুছৰুদ্দিন আহমেদ যি নেকি আৰ্ট বিভাগত তেখেতে জড়িত থিয়েটাৰ আৰু ষ্টেজ ক্ৰাফ্টৰ লগত তেখেত জড়িত আছিল গতিকে এই বিভাগত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু নম্বৰ 5 আছে আপোনালোকৰ পখিলা লেকটেফি যি নেকি আৰ্ট বিভাগত তেখেত জড়িত আছিল আৰু ফক মিউজিক আৰু কাৰ্বি মিউজিকৰ লগত তেখেত জড়িত আছিল গতিকে তেখেতেও পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু নম্বৰ 5 আছে আপোনালোকৰ হৰিচৰণ শইকীয়া যি নেকি আৰ্ট বিভাগত আছিল তেখেতেও আৰ্ট বিভাগৰ ক্লাছিকেল ডান্সৰ লগত ক্লাছিকেল ডান্স অৰ্থাৎ সত্ৰীয় ক্লাছিকেল ডান্সৰ ভিতৰত আপোনাৰ সত্ৰীয় নৃত্যৰ লগত তেখেত জড়িত আছিল গতিকে তেখেতেও পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এয়া 5গৰাকী ব্যক্তিসকলৰ নাম আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট নাম হয় যি নেকি আপোনাৰ এক্সামত সুধিব পাৰে যে পদ্মশ্ৰী বঁটা কোনে কোনে পাইছে বা কি বিভাগত তেখেতে পাইছে বা কি বিভাগত তেখেতসকল জড়িত আছিল গতিকে ইয়াত ছুটিকৈ ভিডিঅ' গতিকে আজিলৈ আহোঁ ধন্যবাদ আপোনাক সকলোকে